নগদ আমি নগদ 4 আর নগদ 7,000 টাকা নগদ 7,000 টাকা আমি আগবঢ়াইছো yang dulu dulu ini berapa beda kita harus betul ini so awal kali mal photo program করেছে আটাছৰ শহীদ দামচাও চন্দ্ৰকান্ত গগৈ সোঁৱৰণিত ফুটবল প্ৰতিযোগিতাত মিৰিহুলা এফচি খিতাপ অৰ্জন যোৱা 27 জুলাইৰ পৰা মৰাণত অনুষ্ঠিত হৈছে সদৌ টাই আহোম ছাত্ৰ সন্থা মৰাণ আঞ্চলিক সমিতিৰ প্ৰথমগৰাকী শহীদ দামচাও চন্দ্ৰকান্ত গগৈ সোঁৱৰণিত ফুটবল প্ৰতিযোগিতা ইতিমধ্যে এই প্ৰতিযোগিতাত 24টা দলে অংশগ্ৰহণ কৰিছে শহীদগৰাকীৰ স্মৃতি জীয়াই ৰখাৰ উদ্দেশ্যে আৰু প্ৰতিভাৱান খেলুৱৈসকলক উলিয়াই লৈ যোৱাৰ উদ্দেশ্যে সদৌ টাই আহোম ছাত্ৰ সন্থাই ফুটবল প্ৰতিযোগিতা আয়োজন কৰিছে আটাছৰ নেতা নিপন গগৈয়ে ফুটবলক কিক মাৰি খেলৰ উদ্বোধন কৰে আজি অনুষ্ঠিত চূড়ান্ত খেলত মিৰিহুলা এফচি দলে সামগ্ৰী এফচি দলক 2-0 গলত পৰাস্ত কৰি খিতাপ অৰ্জন কৰে খেলৰ অন্তত আটাছৰ নেতা দেৱজিৎ গগৈয়ে আঠধৰা বঁটা বিতৰণী অনুষ্ঠানত মৰাণ কলেজৰ অধ্যাপক নবীন গগৈ জনগোষ্ঠীয় নেতা বুলবুল ৰহমান কাজল কুমাৰ দাস দাতা পৰিয়াল এজেৱাইচিপি নেতা পল্লৱ শৰ্মা গাঁও বুঢ়া পদ্ম বৰায়ে বিজেতা আৰু ৰানাৰ চাপ দলক বঁটা মানপত্ৰ আৰু নগদ পুৰস্কাৰ প্ৰদান কৰে সদৌ টাই আহোম ছাত্ৰ সন্থাৰ মৰাণ আঞ্চলিক সমিতি প্ৰথম শহীদ দামচাও চন্দ্ৰকান্ত গগৈ সোঁৱৰণিত ষষ্ঠদশ ফুটবল প্ৰতিযোগিতা আজি সামৰণি পৰিলে আৰু আজি চূড়ান্ত খেলত দুটি দলে আজি ফাইনেল খেলিছিলে মিৰিহুলা এফচি আৰু সামগ্ৰী এফচি দুইটি দলৰ মাজত খেল অনুষ্ঠিত হোৱাত দুটা গলৰ বিভাজনত মিৰিহুলা এফচিয়ে জয়লাভ কৰিবলৈ সক্ষম হৈছে আৰু তেখেতলোকলৈ আমি অভিনন্দন জ্ঞাপন কৰিছোঁ আৰু ইয়াৰ লগতে আমি গোটেই টুৰ্ণামেণ্টখনৰ আমি এজন উদ্যমান খেলুৱৈ হিচাপে আমি এটা ট্ৰফি আগবঢ়াইছিলোঁ সেইটো হৈছে আমাৰ বকুল কুৰ্মীলৈ আমি উদ্যমান বঁটা আগবঢ়াইছোঁ আৰু ৰোহিত ভূমিছলৈ শ্ৰেষ্ঠ গলৰক্ষক আমি হিচাপে তেখেতক আমি আজি প্ৰতিযোগিতাত আমি তেখেতক সন্মান জনাম আৰু বিতুপন থাপাক শ্ৰেষ্ঠ খেলুৱৈ হিচাপে আজি অনুষ্ঠিত হোৱা সদৌ টাই আহোম ছাত্ৰ সন্থাৰ প্ৰথম শহীদ দামচাও চন্দ্ৰকান্ত গগৈ সোঁৱৰণিৰ যি ষষ্ঠদশ ফুটবল প্ৰতিযোগিতাত তেখেতক সন্মান প্ৰদান কৰা হ'ব।